আপোনালোকে চাই আছে IPL Live 24/7 আৰু ষ্টুডিঅ'ত মই ৰফিক আহমেদ এই মুহূৰ্তত দিব ওলাইছো এটা খবৰ এটা ডাঙৰ খবৰ ইজৰাইলক পুনৰ লক্ষ্য কৰি ললে ইৰানে এঘণ্টাত তৃতীয়বাৰৰ বাবে ইজৰাইলক নিক্ষেপ মিছাইল ইজৰাইলক পুনৰ লক্ষ্য কৰি ললে ইৰানে এঘণ্টাত তৃতীয়বাৰৰ বাবে ইজৰাইলক নিক্ষেপ মিছাইলৰ আনহাতে ইৰাকত আমেৰিকাৰ দূতাবাস হাই এলাৰ্ট বাগদাদত থকা আমেৰিকাৰ বিদেশী দূতাবাসক নিৰাপত্তা বৃদ্ধি কৰা হৈছে নিৰাপত্তা ইজৰাইলক পুনৰ লক্ষ্য কৰি ললে ইৰানে এঘণ্টাত তৃতীয়বাৰৰ বাবে ইজৰাইলত নিক্ষেপ মিছাইল সবিশেষ জনাই গৈছো IPLৰ প্ৰতিগৰাকী দৰ্শকক ইজৰাইলক পুনৰ লক্ষ্য কৰি ললে ইৰানে 3 ঘণ্টাত তৃতীয়বাৰৰ বাবে ইজৰাইলত নিক্ষেপ মিছাইল 6 ইজৰাইলী লোকৰ মৃত্যু চতুৰ্থটো মিছাইল নিক্ষেপৰ আগতে ইৰাণত হাই এলাৰ্ট ইজৰাইলত কেৱল চাইৰেনৰ শব্দ ইজৰাইলৰ কেইবাখনো চহৰত বাজিছে চাইৰেন সাধাৰণ জনতাক ধ্বংকাৰত আশ্ৰয় লোৱাৰ নিৰ্দেশ ইজৰাইল প্ৰশাসনৰ আনহাতে ইৰাকত আমেৰিকাৰ দূতাবাসত হাই এলাৰ্ট বাগদাদত থকা আমেৰিকাৰ বিদেশী দূতাবাসত নিৰাপত্তা বৃদ্ধি শেহতীয়াকৈ উত্তৰ বাগদাদত অৱস্থিত তাজি সামৰিক বাহিনী ঘাটিত কৰা হৈছিল ড্ৰোন আক্ৰমণ 13টাকৈ মিছাইল নিক্ষেপ কৰা হ'ল ইৰাণৰ তৰফৰ পৰা পুটিনৰ সৈতে বৈঠকৰ পিছতেই শক্তি দেখুৱালে ইৰাণে এইদৰে ইৰাণে শক্তি প্ৰদৰ্শন কৰিলে বিশ্ববাসীৰ সন্মুখত বৰ্তমানলৈকে অব্যাহত আছে ইৰাণ ইজৰাইলৰ উত্তেজনা ইজৰাইলত পুনৰ লক্ষ্য কৰি ল'লে ইৰাণে 3 ঘণ্টা তৃতীয়বাৰৰ বাবে ইজৰাইলৰ নিক্ষেপ মিছাইল